জুবিন দা কাৰণে আপুনি কি ক'ব পাৰ? হয় নে নাই? জুবিন দাটো বহুত ভাল ব্যক্তি মানুহ আছিলে মানে আৰু তাৰ গানবিলাক শুনি খুব ভালেই লাগি আছে। ভাল লাগিছিলে আৰু মানুহজন গুচি গ'লে এইটো মানে কেনেকা ভাল লাগিলে নে বেয়া লাগিলে? বহুত দুখেই পালে মানে। বহুত দুখ। বহুত দুখ। আৰু এইটো আমাৰ এইটো আজি লগাই কালি লগাই 5 দিন আমাৰ অসমটো বন্ধ হ'ল। এইটো আপোনাক ভাল লাগিলে নে বেয়া লাগিলে? এইটো কওক। অসমটো বন্ধ হ'ল, অসমটো বন্ধ হ'লটো ভাল হ'ল নে বেয়া হ'ল? এইটো কওক। ভাল হ'ল, কিন্তু ভাল হ'ল মানে সম্পূৰ্ণ কৰিব নোৱাৰিলে অসমবাসীয়ে মানে। অসমবাসীয়ে কিয় সম্পূৰ্ণ কৰিব নোৱাৰিলে? জুবিন দাই কৈছিলে মই মৰিলে 7 দিন বন্ধ থাকিব। এইটো কৈছিলে গম পাওঁ। এই গানটোৱে চলি থাকিব মায়াবিৰি ধুমুহাৰ সতে মন বহু দূৰে আপোন এই গান মোৰ শেষ হ'ব। শেষেই হ'ল এই গান। থেংক ইউ, আপোনাক ভাল লাগিলে। মোকো জুবিন দাৰ কাৰণে ভাল পায়। জুবিন দা আই লাভ ইউ কৈ দিয়ক। জুবিন দাক মই সম্পূৰ্ণভাৱে ভাল পাওঁ আৰু জুবিন দাৰ কাৰণে মই 4 দিন কান্দিয়ে থাকিম। ফেণ্টাষ্টিক। জুবিন দা আই লাভ ইউ কৈ দিয়ক। জুবিন দা থেংক ইউ।